চেও কৰিব মাজৰ চেও খচালিৰ কামি ভাষা নাই আজি আমি আসলে ভাষাখিনি কৰিছোঁ কোনো ভবা নাছিলোঁ যে জুবিন দা আমাৰ মাজৰ পৰা হঠাতে নোহোৱা হৈ যাব তথাপি চিৰন্তনৰ সত্য মানুহ জন্ম দিলে মৃত্যু হ'বই লাগিব কিন্তু তথাপি কিছুমান মৃত্যু মানি ল'বলৈ বৰ কঠিন জুবিন দা আমাৰ হিয়াৰ আমঠু আছিল অসমৰ এক বলিষ্ঠ কণ্ঠ আছিল অকল সংগীত জগতেই নহয় জুবিন দা অসমৰ এটা বলিষ্ঠ কণ্ঠ আছিল সকলো সময়তে জাতিটোৱে যেতিয়া দুৰ্যোগপূৰ্ণ মুহূৰ্তত অৱতীৰ্ণ হয় তেতিয়া কাণ কৰতাৰ দৰে থিয় দিয়ে জুবিন দাই অসমৰ হিয়াৰ আমঠু সকলোৰে সাৰ্থক সেইকাৰণে সকলোৱে সাৰ্থক বুলি আমাৰ অন্তৰত থাকে আমাৰ হৃদপিণ্ডত জুবিন দা থাকে আৰু জুবিন দা আজি নোহোৱা হৈ গ'ল সমগ্ৰ অসমবাসীৰ লগতে আমি দক্ষিণ কামৰূপবাসী দক্ষিণ কামৰূপ ছাত্ৰ সন্থানতে সমগ্ৰ দক্ষিণ কামৰূপবাসী আমি অতি মৰ্মাহত হৈছোঁ আৰু জুবিন দাৰ শেষ শ্ৰদ্ধা জনাবলৈ আমি জুবিন দাৰ এই মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ছাত্ৰ সন্থা এই অঞ্চলৰ শিল্পী সমাজ দক্ষিণ কামৰূপ অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকল ব্যৱসায়ী সন্থাকে আদি কৰি সকলোৱে আজি ওলাই আহিছোঁ আমি নিজা এই মামণি ৰয়ছম গোস্বামী চকত আমি শেষ শ্ৰদ্ধা জনাবলৈ প্ৰয়াস কৰিছোঁ আৰু শেষ শ্ৰদ্ধা জনাই আমি এটা কথাই ক'ব বিচাৰিছোঁ যে জুবিন দা এই অসহনীয় জুবিন দাৰ যিটো মৃত্যুৰ বাতৰি অসহনীয় আমি মানি ল'ব পৰা নাই আৰু হয়তো মানি ল'ব পটককৈ নোৱাৰিম আমি গতিকে জুবিন দাৰ এই মৃত্যুৰ সময়ত এই মৃত্যুৰ দিনত আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আমি ভগৱানে তেখেতে য'তেই ৰাখক শান্তিত ৰাখক তাকে ক'বলৈ ভাষাৰ অভাৱ হৈছে আচলতে একেখিনি কথা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকেই জানে যিজনে অসমত অসমীয়া সংগীতৰ যিটো ধাৰা মানে আমাৰ মাজৰ পৰা হেৰাই যোৱা লোকসংগীত বনগীত বিভিন্ন ধৰণৰ সংগীতখিনি পুনৰাই জুবিন গাৰ্গে অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গৰ সৃষ্টিৰ আগমুহূৰ্তলৈ অডিঅ' কেছেটৰ দোকানখনত হিন্দী গান বাজি আছিল আপোনালোকে জানেই কিন্তু জুবিন গাৰ্গৰ পিছত তেখেতৰ সৃষ্টিৰ পিছত অসমীয়াৰ এতিয়া নাই বাৰু আগতে আছিলে অডিঅ' কেছেটখনৰ সন্মুখত অসমীয়া গান বাজা আৰম্ভ হৈছিলে আৰু তাৰ মূলত যদি আমি চাওঁ সেই মানুহজন হ'ল অন্তৰত থকা জুবিন গাৰ্গ যিজনৰ মানে একক প্ৰচেষ্টাত অসমবাসীয়ে অসমীয়া আধুনিক সংগীতৰ যিটো ধাৰা তেখেতে অকলে বোৱাবলৈ চেষ্টা কৰিছিল গতিকে সেই মানুহজন আজি আমাৰ পৰা হেৰাই গৈছে অসমৰ আছে শিল্পী বহুত আছে মই নাই বুলি নকওঁ ডক্টৰ ভূপেন হাজৰিকা আছিলে তেখেতৰ পিছত হয়তো আমি অসমীয়া হিচাপে বেলেগৰ আছে যদি মানে অসমৰ সংগীতৰ কথা ক'ব যাওঁ জুবিন গাৰ্গৰ নামটো আমাৰ প্ৰথমতে জিভাৰ আগত আহিছিল আৰু সেই গানটো এতিয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল আচলতে গতিকে তাক প্ৰকাশ কৰিব নোৱাৰি মানে অন্তৰত কিন্তু দুখ অনুভৱ কৰিছোঁ সেইটো আপোনালোকৰ মানে কি আৰু বাক্যখনৰ আগতকৈ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ মাত্ৰ তেখেতক এটাই এতিয়া মানে অনুৰোধ জনাইছোঁ তেখেতক আপোনাই সদ্গতি লাভ কৰক তাৰেই কামনা কৰিছোঁ ধন্যবাদ অসমত যেনেকৈ জ্যোতিপ্ৰসাদ আছিলে বিষ্ণুৰাভা আছিলে জ্যোতিপ্ৰসাদ নাই বিষ্ণুৰাভা নাই ভূপেন দা আছিলে ভূপেন দাও নাই আৰু সেই ঠাইখিনি পূৰাব কোনেও পৰা নাই আজি জুবিন নাই জুবিনৰ ঠাইখিনি পূৰাবৰ কাৰণে আৰু কোন যে হ'ব ক'ব নোৱাৰোঁ কিন্তু বৰ বেয়া লাগিছে আৰু বন্ধু আমাৰ একে বয়সৰ আমি একেলগে বহুত কাম কৰিছোঁ একেলগে থাকোঁ একেলগে কথা পাতোঁ কিমান ফূৰ্তি কৰিছোঁ কিমান সৃষ্টি হৈছে একেলগে একেলগে বহুত কাম কৰিছোঁ জুবিন নাইকিয়া হোৱাৰ বাবে আমাৰ সকলোৰে আচলতে প্ৰত্যেকজন অসমীয়াৰে মনত আঘাত হৈছে ডাঙৰ আঘাত পাইছে প্ৰত্যেকজনে আৰু আমাৰ সেই যি সৃষ্টি তেখেতৰ যিটো ভইচ জুবিনৰ যিটো ভইচ এই ভইচটো পাবৰ কাৰণে আৰু কিমান বছৰ লাগে ক'ব নোৱাৰোঁ কাৰণ তেনেকুৱা সাধনা বা তেনেকুৱা ঐশ্বৰিকভাৱে জুবিনে পাইছে তেনেকুৱা ভইচ আৰু কিমান সোনকালে পাম ক'ব নোৱাৰোঁ বহুত দুখৰ বিষয় আমাৰ বোলছবিৰ জগতকো বিশেষভাৱে আগুৱাই লৈ যাব নতুন প্ৰজন্মৰ মাজত বেলেগকৈ লৈ যাবলৈ যত্ন কৰিছে এটা বেলেগ ধাৰাৰে এটা সময়ত ভূপেন হাজৰিকাও কৈছিলে তেনেকৈ এতিয়া আমাৰ নতুন প্ৰজন্মৰ কাৰণে জুবিনে কৰি গৈ আছিলে কিন্তু যা নহওক উপায় নাই জুবিনৰ বোধহয় আজিলৈকে সময় আছিলে ভগৱানে আজিলৈকে লিখি থৈছিলে যা নহওক তেখেতৰ আত্মাই শান্তি পাওক আৰু জুবিনে স্বৰ্গৰ পৰাই আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী বা নৱপ্ৰজন্ম আমাৰ সকলোকে আশীৰ্বাদ কৰক উৎসাহ যোগাওক
যাতে অসমত আকৌ তেনেকুৱা সৃষ্টি হয় এইখিনিয়ে কোৱা আৰু বাকী তাৰ আত্মাৰ শান্তি কামনা কৰিম। দক্ষিণ কামৰূপৰ আটাইতকৈ পুৰণি অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল। ছাত্ৰ-ছাত্ৰীক কেৱল কিতাপতে আবদ্ধ নাৰাখি তেওঁলোকৰ সৰ্বতমুখী বিকাশৰ স্বাৰ্থত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নিত্য নতুন পাঠ্যক্ৰম সংযোজনেৰে সৰ্বশ্ৰেষ্ঠতাৰ দৌৰত সদায় আগত। আমাৰ স্কুলত মিউজিক হিচাপে ছাবজেক্ট আছে আৰু মিউজিকৰ দিশত বিভিন্ন ধৰণৰ মানে অভিজ্ঞ শিক্ষকৰ দ্বাৰা ইয়াতে আমাৰ মিউজিকৰ প্ৰশিক্ষণ দিয়া হয় আৰু লগতে আমাৰ য়োগা আৰু কুম্ফু কাৰাটেৰ এইবিলাকৰ ওপৰতো আমাৰ ইয়াতে ক্লাছ ল'ব পাৰিম। এটা নতুন এটা এডভান্টেজ, গতিকে যিয়ে এই সুবিধাখিনি ল'ব বিচাৰে মানে তেওঁলোকক ডেফিনেটলি ক'ব পাৰোঁ অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নাম্বাৰ 1 আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলি উঠা ছাত্ৰ-ছাত্ৰীসকলৰ আভাৰে বিধত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ পাঠ্যক্ৰমত সংযোজন কৰা হৈছে মিউজিক, যোগা আৰু কুংফুৰ দৰে নতুন বিষয়। পলম নকৰি আপোনাৰ সন্তানৰ নাম ভৰ্তি কৰক অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলত। অৰুণোদয় আপোনাৰ বিদ্যালয়, অৰুণোদয় আপোনাৰ সন্তানৰ ভৱিষ্যত নিৰ্মাণৰ কমাৰশাল।